চাৰি সিদ্ধ ঋষিয়ে বৈকুণ্ঠৰ দুৱাৰপাল জয় বিজয়ক তিনিবাৰ দৈত্য যোনিত জন্ম ল'বলৈ অভিশাপ দিছিল। সেই অভিশাপৰ বাবে জয় বিজয়ে প্ৰথম জন্মত দৈত্য হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু নামে দৈত্য যোনিত জন্ম লৈছিল। দ্বিতীয় জন্মত জয় বিজয়ে ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে ৰাক্ষস যোনিত জন্ম লৈছিল। কিন্তু তৃতীয় তথা অন্তিম বাৰত জয় বিজয়ে মৰ্ত্যলোকত শিশুপাল আৰু দন্তবক্ৰ ৰূপে মনুষ্য যোনিত জন্ম লাভ কৰিছিল যদিও দুয়োৰে স্বভাৱ দৈত্যৰ দৰেই আছিল। আগৰ ভিডিঅ'ত আমি শিশুপালৰ বিষয়ে কৈছিলো। আজিৰ ভিডিঅ'ত আমি দন্তবক্ৰৰ বিষয়ে কিছু কথা ক'বলৈ লৈছো। দন্তবক্ৰ কোন আছিল? দন্তবক্ৰৰ পিতৃ মাতৃ কোন আছিল? দন্তবক্ৰৰূপী বিজয়ে কেনেকৈ মুক্তি লাভ কৰিছিল? আহকচোন আজি দন্তবক্ৰৰ বিষয়ে কিছু কথা জানো। বৈকুণ্ঠৰ দুৱাৰপাল অভিশপ্ত জয় বিজয়ে প্ৰথম আৰু দ্বিতীয়বাৰত মৰ্ত্যলোকত একেজনী মাতৃৰ গৰ্ভৰ পৰা সহোদৰ ভাতৃৰ ৰূপে জন্ম লৈছিল। কিন্তু তৃতীয় তথা অন্তিম বাৰত জয় বিজয়ে শিশুপাল আৰু দন্তবক্ৰ ৰূপে জন্ম লাভ কৰিছিল। শিশুপাল আৰু দন্তবক্ৰও ভাতৃ আছিল যদিও তেওঁলোকৰ পিতৃ মাতৃ ভিন্ন আছিল। শিশুপাল আৰু দন্তবক্ৰ দুয়োৰে মাতৃ বাই ভনী আছিল আৰু এনেদৰে দুয়ো সম্পৰ্কীয় ভাতৃ আছিল। আনহাতে কৃষ্ণ আছিল শিশুপাল আৰু দন্তবক্ৰ দুয়োৰে মোমায়েকৰ পুত্ৰ তথা জ্যেষ্ঠ ভাতৃ। দন্তবক্ৰৰ পিতৃ আছিল কৰুষ ৰাজ্যৰ ৰজা বৃদ্ধশৰ্মা আৰু মাতৃ আছিল শ্ৰুতদেৱী। জন্মৰ সময়ত পুত্ৰৰ দাঁত বক্ৰ অৰ্থাৎ বেকা হোৱা বাবে নাম হৈছিল দন্তবক্ৰ। শ্ৰুতদেৱ আছিল কৃষ্ণৰ পেহীয়েক, গতিকে সম্পৰ্কত কৃষ্ণ আছিল দন্তবক্ৰৰ মোমায়েকৰ পুত্ৰ তথা জ্যেষ্ঠ ভাতৃ। দন্তবক্ৰৰ বিদুৰথ, বসুদান, নীল আৰু বৃহন্ত নামৰ চাৰিজন ভাতৃ আছিল। দন্তবক্ৰৰ ঈৰ্ষা আৰু আসুৰিক স্বভাৱৰ বাবে জন্মৰ পৰাই তেওঁ কৃষ্ণৰ প্ৰতি ঈৰ্ষা কৰিছিল আৰু গোটেই জীৱন কৃষ্ণৰ প্ৰতি শত্ৰুতা আচৰণ কৰিছিল। বৃদ্ধশৰ্মাৰ মৃত্যুৰ পাছত দন্তবক্ৰ কৰুষ ৰাজ্যৰ ৰজা হয়। সেই সময়ত মগধ সম্ৰাট জৰাসন্ধ অতি শক্তিশালী হৈ উঠিছিল। শৈল্য, শালৱৰাজ, শিশুপাল আদি সকলৰ লগতে দন্তবক্ৰও জৰাসন্ধৰ লগত মিলিত হৈছিল। দন্তবক্ৰই জৰাসন্ধৰ লগত কৃষ্ণক বধ কৰিবৰ বাবে বহুবাৰ মথুৰা আক্ৰমণ কৰিবলৈও গৈছিল। দন্তবক্ৰই শ্ৰীকৃষ্ণক সদায় শত্ৰু জ্ঞান কৰিছিল। ৰজা যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞ কৰাৰ সিদ্ধান্ত লোৱাৰ পাছত ভীমে জৰাসন্ধক বধ কৰিছিল। আনহাতে কনিষ্ঠ পাণ্ডৱ সহদেৱে দক্ষিণ দিশত আক্ৰমণ কৰিলে। সহদেৱে কৰুষ ৰাজ্য আক্ৰমণ কৰি দন্তবক্ৰক পৰাজিত কৰি যুধিষ্ঠিৰৰ অধীন কৰ্তলীয়া ৰজা কৰিলে। ৰাজসূয় যজ্ঞৰ সময়ত কৃষ্ণই শিশুপালক বধ কৰিলে। গতিকে সম্ৰাট জৰাসন্ধ আৰু শিশুপালৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ তেওঁলোকৰ বহু সহযোগীয়ে কৃষ্ণক আক্ৰমণ কৰে। এই যুদ্ধত বাসুদেৱ পৌণ্ড্ৰক আৰু ৰজা শালৱৰ মৃত্যু হয়। ৰজা শালৱ দন্তবক্ৰৰ পৰম মিত্ৰ আছিল। কৃষ্ণৰ হাতত মিত্ৰ শিশুপালৰ মৃত্যুৰ পাছত দন্তবক্ৰ গভীৰ শোকত ভাগি পৰিছিল। কিন্তু যেতিয়া নিজৰ প্ৰিয় মিত্ৰ ৰজা শালৱক কৃষ্ণই বধ কৰিলে তেতিয়া দন্তবক্ৰ ক্ৰোধিত হৈ মিত্ৰৰ মৃত্যুৰ প্ৰতিশোধ ল'বলৈ কৃষ্ণক বধ কৰাৰ ভীষণ প্ৰতিজ্ঞা কৰিলে।
সেয়েহে দন্তবক্ৰই ক্ৰোধত জ্বলি পকি মিত্ৰবধৰ প্ৰতিশোধ ল'বলৈ কোনো চিন্তা নকৰাকৈ কৃষ্ণক বধ কৰাৰ মানসেৰে কৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ আগবাঢ়িল। মূৰ্খ দন্তবক্ৰ ইমানেই অধিক ক্ৰোধিত হৈ পৰিছিল যে তেওঁ নিজৰ ৰথ, ধনু, কবচ আদি সকলো এৰি থৈ কেৱল গদা লৈ যুদ্ধক্ষেত্ৰলৈ দৌৰি গৈছিল। দন্তবক্ৰৰ হাতত একমাত্ৰ গদাটোৰ বাহিৰে আন কোনো অস্ত্ৰ নাছিল। দন্তবক্ৰৰ প্ৰচণ্ড ইচ্ছা আছিল যে তেওঁ নিজৰ ভীষণ গদাটোৰে কৃষ্ণৰ বুকুত প্ৰচণ্ড প্ৰহাৰ কৰি কৃষ্ণক বধ কৰিব। যেতিয়া কৃষ্ণই গম পালে যে দন্তবক্ৰই তেওঁক বধ কৰিবলৈ আহিছে, তেতিয়া কৃষ্ণয়ো হাতত কৌমুদকী গদা ধাৰণ কৰি আহি দন্তবক্ৰৰ সন্মুখত উপস্থিত হ'ল। দন্তবক্ৰক গদা ধৰি খোজকাঢ়ি অহা দেখি ভগৱান শ্ৰীকৃষ্ণই লগে লগে নিজৰ গদা তুলি লৈ ৰথৰ পৰা জঁপিয়াই নামি আহিল আৰু আগুৱাই অহা দন্তবক্ৰৰ সন্মুখত থিয় হ'ল। কৃষ্ণক দেখি দন্তবক্ৰই ক'লে, আজি মোৰ পৰম সৌভাগ্য যে তোমাৰ মুখামুখি হলো। হে কৃষ্ণ, তুমি মোৰ মিত্ৰসকলক বধ কৰিলা আৰু এতিয়া তুমি মোকো বধ কৰিব বিচাৰিছা। তুমি মোৰ জ্যেষ্ঠ ভাতৃ যদিও আজি মই তোমাক বধ কৰি মোৰ মিত্ৰসকলক বধৰ প্ৰতিশোধ ল'ম। হে মূৰ্খ গোৱাল কৃষ্ণ, আজি মোৰ বজ্ৰগদাৰে তোমাক বধ কৰিম। এই বুলি কৈ দন্তবক্ৰই কৃষ্ণক আক্ৰমণ কৰি গদাৰে মূৰত আঘাত কৰিলে। কিন্তু দন্তবক্ৰৰ এই প্ৰহাৰত কৃষ্ণৰ কোনো অপকাৰ নহ'ল। তাৰ পাছত কৃষ্ণই নিজৰ কৌমুদকী গদা তুলি লৈ দন্তবক্ৰৰ বুকুত প্ৰহাৰ কৰিলে। কৃষ্ণৰ গদাৰ প্ৰহাৰত দন্তবক্ৰৰ বুকু ফাটি গ'ল আৰু কিছু সময়ৰ ভিতৰতে দন্তবক্ৰৰ মৃত্যু ঘটিল। দন্তবক্ৰৰ ভাতৃ বিদুৰথে যেতিয়া জ্যেষ্ঠ ভাতৃৰ মৃত্যু হোৱা বুলি গম পালে, তেতিয়া তেওঁ দ্বাৰকালৈ গৈ কৃষ্ণৰ লগত যুদ্ধ কৰিলে। কিন্তু কৃষ্ণৰ সুদৰ্শন চক্ৰৰ প্ৰহাৰত বিদুৰথৰো মৃত্যু ঘটিল। মৃত্যুৰ লগে লগে শিশুপালৰ দেহৰ পৰা যেনেকৈ তেওঁৰ আত্মাটো ওলাই আহি ভগৱান শ্ৰীকৃষ্ণৰ আত্মাৰ লগত বিলীন হৈ পৰিছিল, ঠিক তেনেকৈ দন্তবক্ৰৰ শৰীৰৰ পৰাও অতি সূক্ষ্ম জ্যোতিৰ ৰূপত আত্মাটো ওলাই আহিল আৰু ভগৱান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰিলে। এনেদৰে দন্তবক্ৰৰ মৃত্যুৰ লগে লগে বৈকুণ্ঠৰ দ্বাৰপাল বিজয়ে মৰ্ত্যলোকত ৩টা জন্ম ল'বলৈ লাভ কৰা অভিশাপৰ পৰা মুক্তি লাভ কৰিলে। বান্ধৱসকল, আশা কৰোঁ আজি আপোনালোকে বৈকুণ্ঠৰ দ্বাৰপাল বিজয়ে অভিশপ্ত হৈ মৰ্ত্যলোকত লোৱা তৃতীয় তথা অন্তিম জন্ম দন্তবক্ৰৰ বিষয়ে নিশ্চয় কিছু কথা জানিব পাৰিলে। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।